কৰি পেলাই মাতি দিলোঁ আহা বুলি। এনেকুৱানো কোন অতিথি আহিছে নিশ্চয় আপোনালোকৰো জানিবলৈ মন গৈছে। ভিডিঅ'টো শেষলৈকে চাব, সকলোবোৰ গম পাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'লৈ নতুনকৈ আহিছে, যদি বেয়া নাপায় প্লিজ ছাবস্ক্ৰাইব কৰি যাব, ফ'ল' কৰি যাব। তোমাৰ ভালনে? ৰাতিপুৱা হোৱাৰ লগে লগে কামৰ আৰম্ভণি। কালি এইটো নতুন ঘিউ এটা আনিলোঁ। আগতে যিটো খুৱাইছিলোঁ সেইটো ইয়াত নাপায়, অনলাইনত আনে সোণটোৱে। আৰু মুনুৱে বনাই আছে শুকান ৰুটি। মুনুমা গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। শুকান ৰুটি বনাই আছো আজি। এইটো আটাটো নতুন হয়। এইটো কি আটা বুলি কৈছে? RCMৰ আটাত বনাইছা ন আজি? ভালকে খাই চাব লাগিব কেনেকুৱা হয়। আমাৰ এওঁ ভাত খাইছে। আমাৰ ভাতৰ মানুহ ৰাতিপুৱা ভাতেই হয় ন। আৰু এইজনী হৈছোঁ মই। আমাৰ চেংনাঙে এইকেইদিন মানে কি কৰিছে, দুদিনমান মোক লগ নাপালে যে আইতাই ভাত খুৱাই দিব, আইতাই ভাত খুৱাই দিব, মানে মাকে খোৱালে নাখায়। এতিয়া এইবোৰ কৰি মেলি আমাৰ ৰুমত সোমাই আছেহি। আইতা দৰ্জাখন বোলে বন্ধ কৰি দিয়া, মা আহিব। সেইকাৰণে ৰুমলৈকে লৈ আহিছোঁ, এই ভাতকেইটা খুৱাই লওঁ। আইতা খুৱাই দিব। এইজনী আমি ধুনু মুনুৰ লগত মই কলিজাটো মা খুৱাই নাই না, আইতা খুৱাই দিব। শুন মানুহ ক'ত যাবা? দেহা ক'ত যাবা? ক'ত যাবা? কেনেকৈ দেখুৱাইছে? গাখীৰে ক'লে ভাত খালে খুব ধুনীয়াকৈ খায়। ভাত পানী খালে। আজি আকৌ গাখীৰ এতিয়ালৈকে আনিবলৈ যাবই পৰা নাই। এতিয়া যায় দেউতাকৰ লগত গাখীৰ আনিবলৈ। ঐ তেনেকৈ জঁপিয়াই নিদিয়ে নহয় শুন। আজি যে ক'ত ক'ত বৰষুণ দিলে ক'বচোন। আমাৰ এইফালে বৰষুণ যাক দিলে ৰাতি, বহুত বেছি ভাল লাগিলে দেই। বহুত দিনৰ মূৰত কিমান উৎকট গৰম। আমাৰ যে গছবিলাক একদম মৰহি গৈছিলে, জয় পৰি গৈছিলে। এতিয়া যেনিবা আকৌ ঠন ধৰি উঠিছে। সঁচাকৈ দেই, বৰষুণ যাক যে কিমান প্ৰয়োজন হৈ আছিলে। তাতে খেতি পথাৰৰ দিন, কৃষকৰ পথাৰ চাবলৈ একদম মানে দুখ লগা অৱস্থা হৈ গৈছিলে, গোটেই ফটনা ফাটিছিলে। কিন্তু এজাক বৰষুণে মন গা চব ভাল লগাই দিলে। আমাৰ ফুলখিনি এতিয়াও ফুলিয়ে আছে ধুনীয়াকৈ, মৰম লগা হৈ গৈছে। আইতা টিপটিক ল'ম, আইতা মণি পিন্ধিলোঁ, আইতা চাদৰ পিন্ধাই দিয়া, এইবিলাকে কথা কৈ দিয়াটোত আহি বহি আছিলোঁ। এইটোত অকণমান ঠাণ্ডা, মাতটো গম গমীয়াকৈ শুনিছেনে বাৰু? কিন্তু এতিয়া কি ক'ব, মেখেলা চাদৰ এনেকৈ পিন্ধাইছোঁ চাওক। এইকেইদিনটো এনেকৈ সন্তুষ্ট কৰিব পাৰিছোঁ। আৰু অকণমান ডাঙৰ হ'লেতো আৰু ক'ত এনেকৈ পিন্ধিব, লগত মেখেলা বিচাৰিব। কি কৰিম? কলমটো নালাগে, মানে কলমটো লাগিব তাইক, কথা সেইটো। এখিনিমান বাচন বৰ্তন আছে, বাচনখিনি ধুই লওঁ। তাই আহি আকৌ আমনি কৰি আছে। অ' চাবোনকণ নিনিবা না, থৈ দিয়া, সেইটো আমাক লাগিব নহয়। দেহা কিমান কাম হৈছে নহয় এই ছোৱালীজনী, মানে আমাতকৈও কাম বেছি। অ' মা ওচৰৰ পৰা আহোঁতে ইমান বেছি মনটো বেয়া লাগিছে। তেওঁ মানে কান্দিছে গম পাই নে। সদায় যেন ওচৰতে ৰাখি থৈ দিম তেনেকুৱাই লাগেনে, নে মানুহবোৰ আঁতৰি আহিলে দুখ লাগেনে। কিন্তু নাহিলেও নহয়, চকু পানী টুকিছে দেই। মই বোলো কি হ'ল? বুমনি প্ৰথমতে দেখিলে দেই, কি হ'ল আইতা এনেকৈ কৈছে ন। জানগে পইচা আকৌ কিনাই কৈছে। এতিয়া উপায় নাই আৰু তেনেকুৱাই হৈছে। মোৰ আকৌ এইফালে চাকৰি, কাৰণ চাকৰি একদম ছুটি নাপাওঁ। এতিয়া এয়া স্কুল খুলিলেই বুলিয়ে ধৰিব পাৰি নহয়, আৰু এদিন দুদিন আৰু ভাল ছোৱালী নিচিনাকৈ বহি থাকা। দুষ্ট কৰি আছে, চাবোন দুখন নিছিলে যে গৈ পেলাই খাইছেগৈ। মুনুৱে কৈছে আপুনি বোলে কাঁহী বাতি ধুব নালাগে, তাইকে চাওঁ। সেইটো মানে তাইও ইমান কাম কেনেকৈ অকলে অকলে কৰি থাকিব নহয়। আমি ওপৰত বহুৱাই লৈছোঁ, এইডোখৰত বহুৱাই লৈ উঠি যাব নোৱাৰে নহয়, তেতিয়া মানে বহি থাকে, খালি চাই থাকিব লাগে আৰু। আমাৰ চেংনাং এতিয়া উঠি আহিছে, একেবাৰে সন্ধ্যা হ'ল। সন্ধ্যা সময়ত আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু এইবোৰ পিঁয়াজ আদা কিবা কিবি নাইকিয়া হৈছিলে, আদা নাই, এই অকণমান এনেই দি পঠাইছে। তেনেকুৱাই হয় আৰু আমাৰ ইয়াত গাঁৱলীয়া জেগা ন, কেতিয়াবা এনেকৈ মিলাই মেলি চলিব লগা হয় আৰু। আলহীৰ কাৰণে ৰান্ধি আছোঁ। এয়া হৈছে মিক্স দাইল বনাম দেই। মিক্স দাইল বনাবলৈ অকণমান পাঁচফোৰণ দিছোঁ, অলপমান পিঁয়াজ দিছোঁ, হালধি দিয়া নাছিলোঁ যিহেতু, এয়া হালধি দিছোঁ। তাৰপিছত আমাৰ ঘৰত আকৌ এই মিক্স দাইলটো নাখায় বুলি আপোনালোকক কৈছোঁ নহয়, সিহঁতি বেয়া পায়। কিন্তু আজিকালি বাৰু অকণমান খাবলৈ লৈছোঁ। এয়া দিছোঁ অকণমান বিলাহী। আৰু সকলো মানুহেতো গাহৰি নাখায়। আজি অতিথিও তেনেকুৱাই, গাহৰি নোখোৱা অতিথি, গতিকে ৰান্ধি আছোঁ লোকেল মুৰ্গী। এয়া হৈছে মিক্স দাইল। এইকেইটা হৈছে কি লুবিয়া মাহ, ৰাজমাহ, লুবিয়া মাহ চব আছে ইয়াত। এয়া বিলাহীখিনি অকণমান সিজাৰ পিছতে চব ইয়াতে দি দিওঁ। বৰ টেষ্টি হয় খাবলৈ। লেখ জোখ নথকা মানুহ, বনাই দিলোঁ এক কেৰাহী। মুনুৱে কৈছে ইমানখিনি কি কৰিব, কাইলৈলৈকে খাই থাকিম বোলো। আলহী আহিম বুলি কৈছিলে দুজন, কিন্তু আহিলে এজন। হ'লেও মানে আমি গোটেই ঘৰখনে খাব পৰাকৈ থেকেৰা চৰ্বত বনাই আছোঁ। ইমানেই বেছি গৰম হৈছে অ'। আৰু মানুহক মানে এই থেকেৰা চৰ্বতটো যে দিবলৈ পালে মই বৰ ভাল পাওঁ, খায়ো ইমান ভাল পায় নহয়। আপোনালোকক বাৰু দেখুৱাম, কাৰণ আলহীৰ পৰা অনুমতি ল'ব লাগিব। সকলোকেতো তেনেকৈ দেখুৱাটো সম্ভৱো নহয়। যিমান দূৰ সম্ভৱ দেখুৱাব পাৰিম বুলি ভাবিছোঁ দেই। ল'ৰাজনক আজি প্ৰথমবাৰ লগ পাইছোঁ। আগতে মই কেতিয়াও লগ নোপোৱা এজন অতিথি। কোন হয় কি কথা আপোনালোকক বাৰু কৈ আছোঁ, তাৰ আগতে ৰান্ধি মেলি লওঁ। কেতিয়াবা কিছুমান বস্তু খুৱাবলৈ
গৃহস্থৰো ভাগ্য লাগিব আৰু অতিথিৰো ভাগ্য থাকিব লাগিব। খুৱাবলৈ মন গ'লেও কেতিয়াবা এনেকুৱা বস্তুবোৰ বিচাৰি নাপাওঁ, দেখিছেনে? আজি কিমান ধুনীয়া ধুনীয়া মাছ পালোঁ। আজিকালি সৰু সৰু ল'ৰাবিলাকক চেনি খাবলৈ আহিছে, চাহত বোলে চেনি নাখায়, আমাৰ নিচিনা একেই। আৰু কোন আহিছে আপোনালোকক কৈ আছোঁ, ৰ'ব দেই, আগে চাহকাপ দি লওঁ মানে এতিয়া মুনুৱে চাহ দিবগৈ। মই যিহেতু চৰ্বত গিলাচ দিলোঁগৈ আৰু পূৰা ঘামি আছোঁ। ল'ৰাটোৱে আহিলে আমাৰ ঘৰলৈ 2 দিন, ইমানেই বেয়া লগা নহয়। প্ৰথম দিনাখন অকল মুনুক লগ পালে, দ্বিতীয় দিনাখন আহিলে অকল বাবলুক লগ পালে, আমি কোনো নাছিলোঁ। সেইকাৰণে আজি আচলতে ফোন কৰি পেলাই মাতি দিলোঁ আহা বুলি। বেলেগ একো চিনাকি নহয়, কিন্তু আমাৰ ভিডিঅ' চোৱা অনুৰাগী। ইমান বেছি ভাল পাব লাগিব, কিমান ভাল পালে মানুহে এনেকৈ ঘৰলৈ আহিব পাৰে ভাবকচোন, বিচাৰি মেলি পৰিলে। হয় আৰু ন, অকণমান কিবা এটা ঘটনা নঘটিলে কেনেকৈ হ'বনো। ইয়াত আছে অকণমানজনী। অঁ, ফেনখন নুচুবা আকৌ। চাহ খাই লোৱা। 3 নম্বৰ দিনা যে তোমাক লগ পোৱাৰ সৌভাগ্যকণ হ'ল ন। 3বাৰে নিবাৰ এনেকৈ কয় নহয়, তেনেকুৱাই হৈছে সঁচাকৈ। খাই লোৱা। বহুদিন কেনিও নোযোৱাকৈ আছিলোঁ। প্ৰথম যিদিনা আহিছে সেইদিনাখনে আমি গৈছোঁ। অঁ অঁ, সেইদিনা ক'লৈ গৈছিলোঁ? অঁ, সেইদিনা চিনেমা চাবলৈ গৈছিলোঁ। নহয়, ছেকেণ্ড দিনা ইহঁতৰ ঘৰলৈ গৈছিলোঁ বুলি কৈছিলোঁ মই তোমাক ফোনত। বৌহঁতৰ ঘৰলৈ আহিছোঁ এনেকৈ কৈছিলোঁ যে। মুঠতে কিবা এটা হ'ল আৰু যাৰ কাৰণে লগ নাপালোঁ। আৰু আপোনালোকক এতিয়া কৈ দিছোঁ, আমাৰ একেবাৰে ওচৰতে থকা নেমুগুৰি ভেটেনেৰীখনত নতুনকৈ জইন কৰিছে দেই। সৰু ল'ৰা, ইমান সোনকালে চাকৰি পাইছা, ভাল লাগিছে। ভাগ্যও লাগিব, লগতে নিজৰ কষ্টও লাগিব, গোটেইখিনি হৈছে ন। চাহ খাই লোৱা। মাছ মাংস থাকিলে বেলেগ শাক পাচলি মানুহে নাখায় যে, আজি মাছ মাংসই ৰান্ধিছোঁ। আৰু এইফালে মাছ, এয়া হৈছে বৰিয়লা মাছ, এইফালে হৈছে মিছা মাছ, পাপৰ, তাৰপিছতে এয়া মিক্স দালি, আৰু এয়া হৈছে মাংস। প্ৰথম দিনা বাৰু আহি পেলাই তেনেকৈ গুচি গ'ল। দ্বিতীয় দিনা যিদিনাখন আহিছিলে, আমি যে মুনুহঁতৰ ঘৰলৈ গুচি গ'লোগৈ, বাবলু আছিলে ঘৰত, অকল বাবলুৱে লগ পালে। তাৰপিছতে মোলৈ বাবলুৱে যেতিয়া ফোন কৰিলে, মই বোলো তুমি নাম্বাৰটো দি দিয়াচোন, তালৈ ফোনো কৰিব লাগিব, তাৰ নাম্বাৰটো ৰাখি থৈ দিবা। তাৰপাছত তেনেকৈ মানে নাম্বাৰটো লোৱা হ'ল। আৰু ইমান ভাল লাগিলে ল'ৰাজনে আহি পিনে। সি কি কৰিছে জানেনে? কিমান সভক্তিৰে যে মোক সেৱা লৈছে, সঁচাকৈ কৈছোঁ, একদম মানে দুখ লাগি গৈছিলেগৈ মোৰ। আৰু সংস্কাৰ সঁচাকৈ যে শিকাইছে, ঘৰখনৰ কেনেকুৱাখন ঘৰৰ ল'ৰা হ'ব লাগিব, সেইটো মানে আমি প্ৰথম দৃষ্টিতে গম পালোঁ। ভাত পানী খাই আজৰি হৈ গ'ল আলহী, আৰু এতিয়া আপোনালোকক একদম ভালকৈ দেখুৱাই দিছোঁ। ইমানেই বেছি ভাল লাগিছে নহয়, 2 দিন মিছ কৰিলোঁ, অন্ততঃ 3 নম্বৰ দিনা আমি লগ পালোঁ। আৰু তাৰ ঘৰ হৈছে বোকাখাটত। চাওকচোন, ক'ৰ পৰা আহি ক'ত পষ্টিং হৈ কেনেকৈ আহি আমাৰ ঘৰ পালেহি। আচলতে অন্তৰেৰে বিচাৰিলে তেনেকৈ পোৱা যায় ন। আৰু ঘৰখনৰ একদম সৰু ল'ৰা দেই, 3জনী বায়েক, তাৰপিছত ই কিমান মৰমৰ হ'ব ভাবকচোন। আমাৰ ইয়াতো মৰমেৰে থাকক, ভাল পাইছোঁ। ভালে কুশলে থাকা, মাজে মাজে আহিবা, এনেকৈ লগ পাম। আৰু যিসকলে ভিডিঅ' চাই আছে, ওচৰে পাজৰে কমেণ্ট এটা কৰিব। আৰু আপোনালোকক বহুত বেছি মৰম ধন্যবাদ। মানে মাকহঁতে বা বায়েকহঁতে চবেই বোলে ভিডিঅ' চাই, সদায় চাবলৈ সময় পাওক নাপাওক সেইটো বেলেগ কথা, কিন্তু চাই যে সেইটো ভাল লাগিছে। গতিকে আপোনালোককো বহুত বেছি মৰম আৰু ধন্যবাদ। আপোনালোকৰ ল'ৰা আহি আমাৰ ঘৰ পালেহি। আৰু আজি ভিডিঅ'টো ইমানখিনিতে বিদায় লৈ দিওঁ, যিহেতু তাক বিদায় দিওঁ। আৰু যাব হৈছে যে, বহুত দেৰিলৈকে ৰাখিবলৈ আকৌ এতিয়া কেইটা বাজিলে, 9:30 বাজিলে। গতিকে নতুন ঠাই, নতুন জেগা, সোনকালে গৈ পেলাই ৰুমত সোমাবগৈ লাগে ন। ঠিক আছে, বাই বাই। বাই বাই, বাই বাই। চুমু দিয়া, দি দিয়া, চুমু দিয়া, চুমু দিয়া, চুমু দিয়া।